Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 16 জীৱ সম্পদ। আজিৰ আমাৰ টপিক হৈছে এৰী ৰেচম কীট পালন, এৰিকালচাৰ। সো ইয়াৰ আগতে আমি মুগা ৰেচম কীট পালন, মুগা কালচাৰৰ বিষয়ে পঢ়িছিলোঁ। মুগা কেনেদৰে কালচাৰ কৰা হয়, কেনেদৰে পোহা হয়, কি সুবিধা প্ৰদান কৰিব লাগে আৰু ইহঁতক কেনেকুৱা ধৰণৰ চাইণ্টিফিকেলি যত্ন ল'ব লাগে সেই বিষয়ে আমি চাইছিলোঁ। সো আজি আমি চাম এৰী ৰেচম কীট যিবোৰ আছে সেইবোৰক কেনেদৰে পালন কৰা হয়। অসমত বিশেষকৈ জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগতভাৱে এৰী পালন কৰি আহিছে। আমাৰ অসম দেশত যিটো এৰী আছে, এৰীটো এটা পৰম্পৰাগত তাৰমানে কাম। যেনেকুৱা এটা জেনেৰেশ্যনে কৰিব, নেক্সট জেনেৰেশ্যনে আকৌ এইটো কামেই কৰিব। চ' যিবোৰ ট্ৰাইবেল মানুহ আছে, জনগোষ্ঠীয় মানুহ আছে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত এইটো এটা পৰম্পৰাগত কাম হয়। এৰী এবিধ বহুভক্ষী মথ, তাৰমানে এৰী যিটো আছে, এৰীয়ে বহুত কিবাকিবি ভক্ষণ কৰিব পাৰে। যেনেকুৱা মুগাৰ ক্ষেত্ৰত মুগাই বিভিন্ন ধৰণৰ গছৰ পাতহে ভক্ষণ কৰে, কিন্তু এৰী হৈছে বহুভক্ষী কীট। অতি কম সুবিধাতে এৰী ঘৰৰ ভিতৰতে পালন কৰিব পাৰি। এৰী যে আছে, এৰীক বৰ বেছি সুবিধাৰ প্ৰয়োজন নাই, এৰীক ঘৰৰ ভিতৰতে পোহা হয়। এইবিধ কীটৰো মাইকীজনী আকাৰত অলপ হ'লেও ডাঙৰ হয়। যেনেকুৱা মুগা কীটৰ ক্ষেত্ৰত যিটো মাইকী হয়, সেইটো কি হয়, মতাটোতকৈ অকণমান ডাঙৰ হয়। ঠিক তেনেদৰে এৰীৰ ক্ষেত্ৰতো যিটো মাইকী থাকে, মাইকীটোৰ চাইজ অকণমান ডাঙৰ হয় মতাটোতকৈ। মতা কীট মাইকীতকৈ বেছি উৰণক্ষম। আকৌ যিটো মতা আছে, মতাটো মুগাৰ দৰে একেই হয়, উৰণ ক্ষমতাটো মাইকীতকৈ বেছি হয়। তাৰপিছত আছে এৰীৰ বৰ্গীকৰণ, তাৰমানে এৰীক কেনেকৈ ক্লাছিফিকেশ্যন কৰা হয়, কি পৰ্ব, কি শ্ৰেণী গোত্ৰৰ ভিতৰত এৰী পৰে। এৰীৰ বৰ্গীকৰণ, ছিষ্টেমেটিক পজিশ্যন অফ এৰী। এৰীৰ পৰ্ব হৈছে সন্ধিপদী, কাৰণ এইটো এটা পতংগ হয়, কীট হয়, সেইকাৰণে ই সন্ধিপদী পৰ্বৰ অন্তৰ্ভুক্ত। শ্ৰেণী হৈছে পতংগ, বৰ্গ লেপিডপ্টেৰা, গোত্ৰ চেটাৰনিডি আৰু প্ৰজাতি হৈছে ফেলছমিয়া ৰেচিনি। চ' এইটো হৈছে কি এৰীৰ ক্লাছিফিকেশ্যন। এৰীৰ যিটো কীট আছে, যিটো এৰীৰ চকৰি আছে, এৰী চকৰিৰ লাইফ চাইকেল কেনেকুৱা হয়, এৰী চকৰিৰ জীৱন বৃত্তান্ত আৰু পালন। ইয়াৰ লাইফ চাইকেলটো কেনেকুৱা হয়, কি বস্তু থাকে লাইফ চাইকেলত। যেনেকুৱা আমি মুগাত দেখিছিলোঁ, কণী থাকে, তাৰপিছত লাৰ্ভা থাকে, পলু থাকে, লেটা থাকে আৰু তাৰপিছত পৈণত অৱস্থালৈ যায়। ঠিক তেনেদৰে ইয়াৰো আমি জীৱন বৃত্তান্ত চাম আৰু ইয়াক কেনেদৰে লালন পালন কৰা হয়। লাইফ হিষ্টৰী এণ্ড ৰেয়াৰিং অফ এৰী চিল্কৱৰ্ম। এৰী কীটৰ জীৱন বৃত্তান্ত মতা মাইকী যোৰ পাতি কণী পৰাৰ পৰা আৰম্ভ হয়। যেতিয়া এৰী কীটৰ মতা আৰু মাইকী দুটাই যোৰ পাতে, যোৰ পতা মানে প্ৰজনন কৰে, তাৰপিছত যিজনী মাইকী থাকে, মাইকীজনীয়ে কণী পাৰে আৰু তাৰে পৰা ইহঁতৰ জীৱন চক্ৰ আৰম্ভ হয়। এৰীৰ জীৱন পৰিক্ৰমাৰ প্ৰধান স্তৰ হ'ল 4টা। চ' এৰীৰ যিটো জীৱন চক্ৰ আছে, চক্ৰটো সম্পূৰ্ণ হয় 4টা স্তৰত। সেইকেইটা হ'ল ক্ৰমে কণী, পলু, লেটা আৰু পৈণত চকৰি। চ' স্তৰকেইটা হৈছে কি, প্ৰথমতে কণী, একেদৰে মুগাৰ সৈতে একে হয়, তাৰপিছত পলু হয়, এনেকুৱা ধৰণৰ পলু যে থাকে সেইটো, তাৰপিছত হৈছে লেটা, ইহঁতে কোকোনৰ ভিতৰত সোমাই, তামোলৰ দৰে এটা ষ্ট্ৰাকচাৰৰ ভিতৰত সোমায়, তাৰপিছত ইহঁতে পৈণত চকৰি, পখিলাৰ দৰে চকৰিলৈ ৰূপান্তৰিত হয়। তলত এই স্তৰসমূহ বহলাই আলোচনা কৰা হ'ল। প্ৰতিটো স্তৰ আছে। নম্বৰ 1 হৈছে কণী। পূৰ্ণাংগ মাইকী চকৰিটোৱে কণী পাৰিবৰ বাবে খৰিকা দিয়া হয়। খৰিকা মানে কি জানাই, খৰিকা মানে হৈছে কি, খেৰেৰে তৈয়াৰী ৰছী। সেই ৰছীত যিটো মাইকী চকৰি থাকে, পূৰ্ণ অৱস্থা পায়, সেইটো চকৰিত সেইটো খৰিকাত চকৰিটোক থাকিব দিয়া হয়। কণীবোৰ আকৃতিত ঘূৰণীয়া আৰু বগা মাটিয়া হ'ল পাখিৰ বৰণ।
চ' যিটো ইহঁতে যিবোৰ কণী পাৰে কণীবোৰৰ আকৃতি ঘূৰণীয়া হয় আৰু ৰং হয় মাটিয়া ৰঙৰ, বগা বগা মাটিয়া ৰঙৰ। পালনকাৰীসকলে কণীবোৰ খৰিকাৰ পৰা সংগ্ৰহ কৰি 2% ফৰ্মেলিন দ্ৰৱ্যৰে বীজাণুমুক্ত কৰে। যেতিয়া ইহঁতে কণী পাৰে কণী পৰাৰ পিছত ফৰ্মেলিন এটা চেনিটাইজাৰৰ দৰে হয়, সেই ফৰ্মেলিনৰ সহায়ত 2% ফৰ্মেলিন দি পেলাই ইয়াক বীজাণুমুক্ত কৰা হয়। তেনেবোৰ কণী পুনৰ পৰিষ্কাৰ পানীৰে ধুই ছাট শুকাই ভালদৰে পাতল পৰিষ্কাৰ কাপোৰত বান্ধি থয়। এই কণীবোৰক ফৰ্মেলিনৰ দ্বাৰা চাফা কৰাৰ পিছত আকৌ ইয়াক পানীৰে ধোৱা হয় আৰু ইয়াক ৰ'দত নহয়, ইয়াক সুন্দৰ ছাট ঠাণ্ডা ঠাইত ইয়াক শুকোৱা হয়। তাৰপিছত চাফা কাপোৰত ইয়াক বান্ধি ৰখা হয়। গ্ৰীষ্মকালত প্ৰায় 6 পৰা 7 দিন আৰু শীতকালত 16 দিন মান পিছতহে কণী ফুটি পলু বাহিৰ ফালে ওলাই আহে। চ' কণী ফুটিবৰ কাৰণে উষ্ণতাৰ প্ৰয়োজন হয়। আমি ঘৰত কুকুৰা পুহিলেও দেখিবলৈ পাওঁ যে কুকুৰাটোৱে কণীটোক দিব লাগে, তেতিয়াহে কণীটো ফাটি যায়। চ' পলুবোৰৰ ক্ষেত্ৰতো যদি গৰম দিন হয় তেতিয়াহ'লে উষ্ণতা অকণমান বেছি পায়, যাৰ কাৰণে কম সময়ৰ ভিতৰতে পলুটো ওলাই আহে, কিন্তু শীতকালত সময় অকণমান বেছি লয়। পিছৰ স্তৰটো হৈছে পলু। কণীৰ পিছত পলু সৃষ্টি হয়। নতুনকৈ ফুটি ওলোৱা পলুবোৰ 3 পৰা 4 মিলিমিটাৰ মানতকৈ দীঘল নহয়, একেবাৰে সৰু হয়। 3 পৰা 4 মিলিমিটাৰ মানহে হয় যেতিয়া ইহঁতে জাষ্ট কণীৰ পৰা ওলায়। ইয়াক প্ৰথম পৰ্যায়ৰ ফাৰ্ষ্ট ইনষ্টাৰ পলু বুলি কোৱা হয়। পলুৰ মূৰটো ক'লা আৰু দেহটো ক'লা হালধীয়া ৰঙৰ হয়। যিটো পলু প্ৰথমতে কণীৰ পৰা ওলায় সেইটো পলুৰ যিটো মূৰ হয় সেইটো ক'লা হয় আৰু দেহটো অকণমান ডাৰ্ক য়েলো কালাৰৰ হয়। প্ৰথম পৰ্যায়ৰ পলুবোৰ সযেতনে কাটি দিয়া অতি কুমলীয়া পাতহে হজম কৰিব পাৰে। মুগা পলুৰ দৰে একে হয় যে যেতিয়া পলুবোৰ প্ৰথমতে ওলায় তেতিয়া ইহঁতক গছৰ যিবোৰ কুমলীয়া পাত আছে সেই পাতসমূহ কাটি আনি দিব লাগে আৰু সেইবোৰহে সিহঁতে খাই পেলাই হজম কৰিব পাৰে। 3-4 দিন পিছত পলুবোৰে খাবলৈ এৰি লৰচৰ নকৰাকৈ থাকি মুঠ সলায় আৰু আকাৰত ডাঙৰ হয়। 3-4 দিন ইহঁতে পাত খায়। যেতিয়া প্ৰথম পৰ্যায়ৰ থাকে তেতিয়া 3-4 দিন ইহঁতে পাত খোৱাৰ পিছত ইহঁতে একো নাখায়, লৰচৰ নকৰে, একো নকৰি পেলাই ইহঁতে মুঠ সলায় আৰু ইহঁত দ্বিতীয় পৰ্যায়লৈ গুচি যায়। এয়া দ্বিতীয় পৰ্যায়ৰ পলু। চ' প্ৰথমবাৰ মুঠ ওলোৱাৰ পিছত ইহঁত দ্বিতীয় পৰ্যায় পায়। লাহে লাহে পলু সকলো ধৰণৰ পাত খাবলৈ আৰম্ভ কৰে আৰু 3 পৰা 5 দিনৰ অন্তৰত পুনৰ মুঠ সলায়। চ' যেতিয়া পলুবোৰ ডাঙৰ হ'বলৈ ধৰে, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায় এনেদৰে গৈ থাকে, তেতিয়া সিহঁতে যিকোনো পাত খাব পাৰে। এতিয়া আৰু কুমলীয়া পাতৰ প্ৰয়োজন নহয়, যিকোনো ধৰণৰ পাত খাব পাৰে আৰু 3 পৰা 5 দিনৰ মূৰে এই যিবোৰ পলু থাকে পলুবোৰে ইহঁতৰ মুঠ সলায় আৰু নেক্সট পৰ্যায়লৈ গুচি যায়। এই সময়খিনিত পলুবোৰক মুঠেও লৰচৰ কৰিব নালাগে। মুঠ সলাবলৈ হ'লে পলুসমূহে একেবাৰে লৰচৰ কৰিব নোৱাৰে। পলুবোৰে 4 বাৰ এনেদৰে মুঠ সলাই পঞ্চম পৰ্যায়ৰ পলুলৈ ৰূপান্তৰিত হয়। চ' ইয়াতেও কি হয়, পলুৰ 5টা পৰ্যায় থাকে। প্ৰথম পৰ্যায়, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়, আৰু তাৰ কাৰণে পলুবোৰে 4 বাৰ মুঠ সলাব লাগে। প্ৰথম পৰ্যায়ৰ পলু 4 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। পঞ্চম পৰ্যায়ৰ যিটো পলু হয় একেবাৰে শেষ স্তৰৰ যিটো পলু হয় সেইটো 4 চেণ্টিমিটাৰ মান দীঘল হয়। এই সময়ত পলুক বহু খাদ্যৰ প্ৰয়োজন হয়। যিমানে ইহঁতৰ পৰ্যায় বাঢ়ি যায় আৰু শেষ পৰ্যায় পোৱাৰ পিছত ইহঁতক খাদ্য বহুত লাগে। পাছত পাত খাবলৈ এৰি পলুবোৰে বাৰামহীনভাৱে যেনি তেনি ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। তাৰপিছত এটা সময়ৰ পিছত ইহঁতে খোৱা লোৱা এৰি পেলাই ঘূৰি ফুৰে, অৰ্থাৎ লেটা বনাবলৈ উপযুক্ত ঠাই বিচাৰি ফুৰে। আৰু কিয় ঘূৰি ফুৰে? কাৰণ ইহঁতৰ লেটা বনোৱা সময় আহি পৰে আৰু লেটা বনাবলৈ সিহঁতে ভাল ঠাই এটা বিচাৰিবলৈ ঘূৰি ফুৰে। ইয়াৰ পিছৰ পৰ্যায়টো হৈছে লেটা
বাৰামহীনভাৱে ঘূৰি ফুৰি পৰিণত পলুটোৱে লেটা বনাবলৈ আৰম্ভ কৰাৰ আগে আগে মল ত্যাগ কৰে। যিটো পলু থাকে, পলুটোৱে ঘূৰি ফুৰি পেলাই এটা উপযুক্ত ঠাই বিচাৰি ওলায় আৰু তাতে লেটা বনায় আৰু লেটা বনোৱাৰ আগতে ইহঁতে মল ত্যাগ কৰে। এই মুহূৰ্তত পলুটোৰ আকৃতি অলপ সৰু হোৱা দেখা যায়। যেতিয়া ইহঁতে মল ত্যাগ কৰে তেতিয়া পলুৰ যিটো আকৃতি হয় সেইটো অকণমান সৰু হয়। এৰী পালকসকলে লেটা খোলা বনাবৰ কাৰণে বীজাণুমুক্ত পৰিষ্কাৰ শুকান ডালপাত, আম কঁঠাল, কলপাত সযতনে লগাই দিয়ে। এৰী পালন যিবোৰ কৰে, যিবোৰ পালক থাকে, পালকবোৰে যাতে ইহঁতে ভালদৰে লেটা বনাব পাৰে আৰু লেটাটো যাতে বীজাণুযুক্ত নহয় তাৰ কাৰণে ইহঁতে আম কঁঠাল কলপাত যিবোৰ আছে শুকান, সিহঁতক ভালদৰে চাফা কৰি পেলাই লগাই দিয়ে। অৱশ্যে সকলোবোৰ পলু ৰখা ঠাই নিতৌ পৰিষ্কাৰ কৰা হয়। য'ত পলু পোহা হয় সেইটো ঠাই ৰেগুলাৰলি ক্লিন কৰিব লাগে। উপযুক্ত গছৰ পাত পালে 3 পৰা 4 দিনৰ ভিতৰত স্পিনাৰেটৰ সহায়ত সূতা উলিয়াই পলুটো সম্পূৰ্ণভাৱে নেদেখা হৈ পৰে। এইটো যিটো বস্তু সেইটো পলুৰ মুখৰ ওচৰত থাকে, ইয়াৰ সহায়ত পলুৱে সূতা ওলাব পাৰে। যদি সিহঁতৰ ঠাইটো পচন্দ হয় লেটা বনাবলৈ তেতিয়াহ'লে অতি সোনকালে 3-4 দিনৰ ভিতৰতে ইহঁতে লেটাটো কমপ্লিট বনাই পেলাই ইহঁতে লেটাৰ ভিতৰত সোমাই পৰে। লেটা খোলাৰ ভিতৰত পলুটোৱে লেটাত ৰূপান্তৰিত হয় আৰু এই স্তৰক ক্ৰাইচেলিড বুলি কোৱা হয়। এই স্তৰটো হ'ল পলু আৰু পৰিণত চকৰিৰ মধ্যৱৰ্তী পৰ্যায়। তাৰমানে এইটো যিটো ক্ৰাইচেলিড অৱস্থা পায় সেইটো পৰ্যায় হৈছে কি পলু অৱস্থাৰ পৰা পৰিণত অৱস্থালৈকে পোৱা যিটো মাজৰ সময় সেইটো। এই সময়ত কোনো খাদ্য বস্তুৰ প্ৰয়োজন নহয় আৰু এইটো সময়ত পলুৱে একো খাদ্য নাখায়। তাৰপিছত আছে পৰিণত চকৰি। পৰিণত চকৰি লেটা খোলাৰ ভিতৰত ক্ৰাইচেলিডৰ পূৰ্ণাংগ এৰী হ'বলৈ 14 পৰা 16 দিনমান সময় লাগে। লেটা খোলাৰ পৰা এটা মেচিউৰ্ড পলুলৈকে ৰূপান্তৰিত হ'বলৈ ইহঁতে 14 পৰা 15 দিন সময় লয়। পালনকাৰী লোকসকলে এই মুহূৰ্তত কেইটা সতৰ্ক দৃষ্টি ৰাখে যাতে কোনো শত্ৰু, পৰুৱা, এন্দুৰ, বান্দৰ, চৰাই, বৰল ইত্যাদি এৰী পালন কৰা কক্ষত সোমাব নোৱাৰে। যিটো কক্ষৰ ভিতৰত এৰী পলুসমূহক ৰখা হয় য'ত ইহঁতে লেটা প্ৰস্তুত কৰে, সেই যিটো ঘৰ থাকে ঘৰটোক সতৰ্কভাৱে দৃষ্টি ৰাখিব লাগে যাতে পৰুৱা, এন্দুৰ, বান্দৰ এইবোৰেই তাৰ ভিতৰত সোমাব নোৱাৰে। কিছুমান মতা মাইকী লেটা চিনাক্ত কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে নিলগাই ৰাখি বাকীবোৰ লেটা সূতা উলিয়াবলৈ বাবে প্ৰস্তুত কৰা হয়। এই যিবোৰ লেটা থাকে, লেটাবোৰৰ পৰা কিছুমান বীজাণুমুক্ত ভাল যিবোৰ লেটা থাকে সেই লেটাসমূহক পিছৰ প্ৰজন্মৰ কাৰণে সাঁচি ৰখা হয় আৰু বাকী যিবোৰ থাকে সেইবোৰক লৈ পেলাই সূতা উলিওৱা হয়। এৰী পলুৰ খাদ্য উদ্ভিদ ফুড প্লাণ্টছ ফৰ এৰী চিল্কৱাৰ্ম। এৰী পলু যিবোৰ আছে সেইবোৰে কেনেকুৱা ধৰণৰ উদ্ভিদৰ পৰা কেনেকুৱা ধৰণৰ গছৰ পৰা খাদ্য গ্ৰহণ কৰে। এৰী পলুৰ খাদ্য উদ্ভিদসমূহক মুখ্য আৰু গৌণ দুটা ভাগত ভাগ কৰা হয়। মুখ্য খাদ্য উদ্ভিদ প্ৰাইমাৰী ফুড প্লাণ্টছ হৈছে এৰী পলুৰ বাবে এৰা গছ হ'ল মুখ্য খাদ্য উদ্ভিদ। যিবোৰ এৰা গছ আছে সিহঁতৰ পাত এই পলুবোৰে বিশেষকৈ গ্ৰহণ কৰে কাৰণে ইয়াক এৰী পলু বুলি কোৱা হয়। আৰু গৌণ খাদ্য উদ্ভিদ হৈছে ছেকেণ্ডাৰী ফুড প্লাণ্ট, কেচেৰু, বৰকেচেৰু, টপিয়কা আদি ইয়াৰ গৌণ খাদ্য উদ্ভিদ। এৰী পলুৰ পালনৰ সাৱধানতা মেইনটেনেন্স অফ এৰী। এই এৰীবোৰক লালন পালন কৰাৰ কাৰণে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সেই সাৱধানতাসমূহ কি কি? এৰী পালন মুক্ত বতাহ সোমাব পৰা ঘৰৰ ভিতৰত কৰা হয়। এৰীক ঘৰত পালন কৰা হয় আৰু ইয়াক কোঠাৰ ভিতৰত কৰা হয় আৰু সেইটো কোঠাত যাতে বতাহ সোমাব পাৰে তেনেকুৱা কোঠাৰ প্ৰয়োজন হয়। সহজ সংৰক্ষণৰ বাবে নিৰোগী মাইকীয়ে পৰা কণীহে বাছনি কৰা হয়।
তাৰমানে ইহঁতক ফিউচাৰৰ কাৰণে সঞ্চয় কৰি ৰখা হয়। তেনেকুৱা ধৰণৰ কণী, যিবোৰ কণী নিৰোগী কীটৰ পৰা আহিছে। অৱশ্য মাইকীজনীৰ দেহৰক পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰিব পাৰি। এৰীৰ কিবা ৰোগ আছে নেকি সেইটো আমি ডায়েগন'জ কৰিব পাৰোঁ এৰীৰ যিবোৰ দেহৰক আছে সেইবোৰ টেষ্ট কৰি পেলাই। কণীবোৰ 2% ফৰ্মেলিনত 5 মিনিটমান ৰাখি বীজাণুমুক্ত কৰি লোৱা হয়। কণীত কিবা বীজাণু থাকিব পাৰে, কিবা কণ্টামিনেশ্যন থাকিব পাৰে, সেইকাৰণে কণীবোৰক ফৰ্মেলিন নামৰ কেমিকেলত ৰাখি পেলাই বীজাণুমুক্ত কৰা হয়। পুনৰ পৰিষ্কাৰ পানীত ধুই শুকাই কাপোৰৰ বেগত ৰখা খোৱা যায়। তাৰমানে ইহঁতক আকৌ ধোৱা হয়, যিটো আমি আগতেও পাইছোঁ। তাৰপিছত কাপোৰৰ বেগত ভালদৰে বান্ধি ৰখা হয়। কণীৰ পৰা পলু ওলোৱা মুহূৰ্তত পৰুৱা মহা শত্ৰু ৰূপে দেখা দিব পাৰে। যিবোৰ পৰুৱা থাকে ঘৰৰ ভিতৰতে ঘূৰি ফুৰে, পলুৱা বলে এই যিবোৰ কণী আছে কণীবোৰক নষ্ট কৰিব পাৰে। সেইকাৰণে ইয়াক ৰক্ষণাবেক্ষণ দিব লাগে। সেয়ে পৰুৱাৰ প্ৰৱেশ বন্ধ কৰাটো অনিবাৰ্য। পৰুৱা যাতে ঘৰৰ ভিতৰত সোমাব নোৱাৰে, সেইকাৰণে পৰুৱাসমূহক বাধা দিয়াৰ ব্যৱস্থা ল'ব লাগে। পলু ডাঙৰ হোৱাৰ লগে লগে ক্ৰমে চৰাই, বৰল, ঘৰচীয়া, হাঁহ, বান্দৰ আদি প্ৰাণীৰ পৰা সাৱধানে থাকিব লাগে। যেতিয়া পলুটো অকণমান ডাঙৰ হয়, অকণমান চকুৰে চাব পৰা অৱস্থা পায়, তেতিয়া ইহঁতক চৰাই, যিবোৰ বৰল আছে, ঘৰচীয়া হাঁহ কুকুৰা আছে, সিহঁতে ইয়াক বেয়া কৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব লাগে। সদায় পলু থকা ঠাইৰ পৰা মল-মূত্ৰসমূহ আৰু আধা খোৱা পাতবোৰ আঁতৰাই পেলাব লাগে। ডেইলি বেচিছত পলু ৰখা যিটো ঘৰ আছে সেইটো ঘৰ ক্লিন কৰিব লাগে। যিবোৰ পলুৰ মল-মূত্ৰ আছে, যিবোৰ পাত আছে, পাতৰ যিখিনি নোখোৱা অংশ আছে সেইখিনি উলিয়াই পেলাই দিব লাগে। পলু ৰখা চাং বা ৰেকবোৰ পটাছ পানীৰে ধুই দিলে বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। এই যিবোৰ পলু আছে, পলুবোৰ সোনকালে ইনফেকশ্যন হৈ যায়। সেইকাৰণে পলু ৰখা যিবোৰ ঠাই আছে, যদি বাঁহৰ চাং বনাই দিয়া হৈছে বা কাঠৰ ৰেক বনাই দিয়া হৈছে, তেনেহ'লে সেইবোৰক 2-এদিনৰ মূৰে মূৰে পটাছৰ পানীৰে ধুই পেলাব লাগে। খাদ্য পাত দিয়াৰ আগতে পৰিষ্কাৰকৈ ধুই চাফ চিকুণকৈ দিলে পলুবোৰ সহজে খাদ্য গ্ৰহণ কৰিব পাৰে। পলুৱে তাৰমানে লেতেৰা খাদ্য খাবলৈ টান পায়। সেইকাৰণে পলুক খাদ্য দিয়াৰ আগতে পাতসমূহ ধুই পেলাই চাফা কৰি পেলাই দিলেহে পলুৱে সোনকালে লয়। লেতেৰা হাতেৰে পলুবোৰ চুব নালাগে। যধে মধে যেতিয়া তেতিয়াই গৈ পেলাই পলু কেতিয়াও চুব নালাগে। এতিয়া হৈছে লাষ্ট টপিক, সূতা কেনেকৈ প্ৰস্তুত কৰা হয়। এৰী সূতা প্ৰস্তুতকৰণ, প্ৰিপাৰেশ্যন অফ এৰী চিল্ক। যিবিলাক লেটা সূতা তৈয়াৰ কৰিবৰ বাবে লোৱা হয়, সিবিলাক নিৰ্দিষ্ট তাপ প্ৰয়োগ কৰি ভিতৰত লেটা বা ক্ৰাইচেলিডেটো উলিয়াই পেলোৱা হয়। তাৰমানে কি কৰা হয়, যে যিবোৰ লেটা থাকে সেইবোৰক দুটা ভাগত ভাগ কৰা হয়। এটা ভাগ সঞ্চয় কৰা হয় ফিউচাৰৰ কাৰণে, আৰু নেক্সট যিটো ভাগ থাকে সেইটো ভাগৰ পৰা সূতা প্ৰস্তুত কৰা হয়। আৰু এইটো ভাগৰ লেটাটোৰ ভিতৰত যিটো পলু থাকে, ডাঙৰ পলু থাকে, মেচিউৰ অৱস্থালৈ যাব পৰা যিটো পলু থাকে, সেইটোক উত্তাপ দি পেলাই ইয়াক মাৰি পেলোৱা হয়। এতিয়া সেই লেটা খোলাবোৰ পানীত উতলাই আঠাজাতীয় পদাৰ্থ নোহোৱা কৰি লোৱা হয়। প্ৰথমতে পলুটো মাৰা হয়, তাৰপিছত ইহঁতক উতলা পানীত দি পেলাই এই লেটাত যিবোৰ আঠা থাকে সেইবোৰ নোহোৱা কৰা হয়। পানীৰ পৰা উঠাই অনা খোলাবোৰ হাতেৰে বহলাই লোৱা হয় আৰু বহলাই পিঠা আকৃতিৰ কৰি লোৱা হয়। খোলাবোৰৰ পৰা যঁতৰ আৰু টাকুৰিৰ সহায়ত সূতা উলিওৱা হয়। গৰম পানীৰ পৰা আঠা আঁতৰাই পেলাই ইহঁতক চেপেটা কৰা হয়। পিঠা যেনেদৰে চেপেটা কৰে তেনেদৰে চেপেটা কৰি পেলাই ইহঁতক যঁতৰৰ সহায়ত, যঁতৰ তোমালোকে চাইছে চাগে, যঁতৰৰ সহায়ত, টাকুৰিৰ সহায়ত ইয়াৰ পৰা সূতা উলিওৱা হয় আৰু ইয়াক এৰী সূতা বুলি কোৱা হয়। থেংক ইউ।